আমি গতি বিষয়ক তৃতীয় সূত্ৰটোৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছোঁ। যিহেতু পূৰ্বতে তোমালোকক কোৱা হৈছে যে এটা বস্তুৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰা হ'ব, বল প্ৰয়োগ কৰাৰ লগে লগে তাৎক্ষণিকভাৱে তৎক্ষণাৎ মানে এটা বিপৰীতমুখী বলৰ সৃষ্টি হয়। এই যে বিপৰীতমুখী বল সৃষ্টি হয় প্ৰতিটো ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ। যেনে এটা বন্দুকৰ গুলিটো যেতিয়া এই ট্ৰিগাৰটো টনা হয়, টনাৰ লগে লগে বন্দুকৰ গুলিটো ওলাই গুচি যায়, ইয়াত বল এটাৰ সৃষ্টি হ'ল। আৰু এই বলটোৱে এটা বিপৰীতমুখী বলৰ সৃষ্টি কৰে তাৎক্ষণিকভাৱে, যাৰ কাৰণে বন্দুকটো যেতিয়া ফুটাই দিয়া যায়, গুলিটো যেতিয়া ফুটি যায়, ফুটি যোৱাৰ লগে লগে তাত সৃষ্টি হোৱা সেই বলৰ এটা বিপৰীতমুখী বলে মানুহজনৰ গাত এটা ক্ৰিয়া কৰে, যাৰ কাৰণে জোকাৰ খাই যায়। তাৰ উপৰিও দুডাল আমাৰ স্প্ৰিং ওজন যে কৰে, স্প্ৰিঙৰ সহায়, স্প্ৰিং তোলা বুলি কোৱা হয়। ইয়াক আমি লগাই লৈ যদি আমি টানি দিওঁ, দুইফালে টানিছোঁ, ধুনীয়াকৈ লগাই লৈ পেলাই টানি দিয়া হ'ল। এই টানি দিয়াৰ ফলত আমাৰ এই স্প্ৰিং দুডালে এটা ওজন দেখুৱাব। স্প্ৰিং দুডালে দেখুওৱা সেই ওজন প্ৰথমডালত যিমান দেখুৱাব, এইডালত কি হ'ব? একেই হ'ব, হয়নে নহয়? মানে বল প্ৰয়োগ কৰা হৈছে আৰু বলৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া বল তাত সৃষ্টি হৈছে। এতিয়া আমাৰ বেলুন এটা যদি আমি ফুলাই লওঁ,